তোমালোকৰ 401 যিখন এইখন মই ল'ম মানে কিছুমান পাৰ্ট ইউনিট 5 লাষ্ট ইউনিটটোকে মই প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছো মাৰ্কটো গৈছে স্যাৰ আহিছে ঠিক আছে এডভান্স মাইক্ৰ ইকনমিক্স ইউনিট 5 পঢ়োৱা হ'ব ইয়াত বেসিক্যালি তোমালোকৰ এই পেপাৰখনত খুব এডভান্স টাইপৰ মাইক্ৰ ইকনমিক থিওৰিবিলাক আছে তোমালোকে পাৰফেক্ট কম্পিটিশনটো পঢ়ি আহিছা মাৰ্কেট কি বস্তু পঢ়ি আহিছা কম্পিটিশন কি বস্তু পঢ়ি আহিছা ডিমান্ড কি বস্তু সাপ্লাই কি বস্তু এইবিলাক পঢ়ি আহিছা ইয়াত বজাৰৰো অকল তোমাৰ খুব এডভান্স টাইপ মাৰ্কেটছ ধৰা অলিগোপলি মনোপলিষ্টিক কম্পিটিশন এনেকুৱা টাইপৰ বস্তুবোৰ থাকিব কিন্তু এনেকুৱা কিছুমান সিচুৱেশন আছে য'ত মাৰ্কেটে কাম নকৰে বুজি পাইছানে বজাৰৰ যেটো নিয়ম মানে কি য'ত অটোমেটিকলি ট্ৰানজেকশন ঘটে এই ট্ৰানজেকশন ঘটা বা ফ্ৰী উইল সেলাৰ বায়াৰ ফ্ৰী উইল তেনেকুৱা বস্তুটো কামত নাহে কেতিয়াবা আৰু তেনেকুৱা সিচুৱেশনটো আমি ইউনিট 5 টোত পঢ়িব লাগিব ইয়াত আৰু কিছুমান সোর্স আছে মার্কেট ফেইলৰৰ মানে বজাৰে কাম নকৰাৰ এই চেপ্টাৰটোৰ আগতেও দুই এটা চেপ্টাৰ পাবা তোমালোকে অলপ পিছত কি বস্তু হেতু মানে কোনবিলাক বস্তুৱে কোনবিলাক ফৰ্সে বজাৰটো কাম নকৰা কৰি পেলাই তেনেকুৱা কিছুমান সোর্স আছে ইউনিট 2 টো আছে আৰু হি ইউনিটটোত মার্কেট ফেইলৰ কি বস্তু হেতু নুবুজাওতে একচুয়ালি ইউনিট বিলাক তোমালোকৰ বনাইছে মার্কেট ফেইলৰটো তাৰ আগতে দিব লাগিছিল কিজানি এইটো আৰু তেওঁলোকেহে জানে আৰু যি নহওক মার্কেট ফেইলৰটো জনাৰ আগতে হোৱাট ইজ মার্কেট ফেইলৰ হেতু গম পোৱাৰ আগতে আমি মার্কেট মানিনো কি হেতু গম পাই ল'ব লাগিব হা নাই মার্কেট অলৰেডি পাইছা তোমালোকে ময়ে পঢ়াইছিলো নেকি তোমালোকক ফাৰ্স্ট সেমিষ্টাৰত তথাপি জাস্ট মনত পেলাই দিছো ইয়াত এ মার্কেট ইজ দা organization or institutions that coordinates the production and consumption of goods and services through voluntary transactions এই স্ক্রিনখন ওলাইছে নাই মার্কেট ফেইলৰ বুলি যে স্ক্রিন এখন শেয়াৰ কৰিছো মই স্যাৰ এইটোৱে ওলাইছে প্ৰথমতে এডভান্স ওলাই আছে ন মাইক্ৰ প্ৰথমতে ওলাই স্যাৰ এতিয়া ওলাইছে স্যাৰ এতিয়া ওলাইছে ন স্যাৰ মার্কেট ফেইলৰ কি বস্তু জনাৰ আগতে মই কৈছিলো তোমালোকক মার্কেট মানিনো কি হেতুকে জানি ল'ব লাগিব মার্কেট কি বস্তু অলৰেডি মই পঢ়াইছিলো নাই ৰিপিট কৰিছো মই কথাখিনি জাস্ট দুটা পইণ্ট ইয়াত লিখি দিছো মই এ মার্কেট ইজ দা অর্গানাইজেশন that coordinates the production and consumption of goods and services through voluntary transaction in the market are voluntary based on the free will of buyers and sellers ইয়াত free will থাকিব বজাৰ মানে কি ট্ৰানজেকশন ঘটিলেই হ'ল ফ্ৰী উইল আৰু মই তোমালোকক বজাৰৰ খুব ওয়াইড কনসেপ্ট এটাও কৈছিলো ওয়াইড মিন্স তোমালোকৰ ঘৰখনত যদি তুমি ফ্ৰীকে থাকিব পৰা কোনো ৰেষ্ট্ৰিকশনছ নাই that is also market in wider sense not only in economic senseত বজাৰটো তেনেকে তোমালোকে পিছত গম পাব লাগিব অকল ইকনমিক সেন্সতে বজাৰ বস্তুটো বজাৰ যেটো ডেফিনেশন হেতু মানে খুব নেৰো হৈ থাকে বুজি পাইছা না কথাটো ইয়াত আমি অৱশ্যে ইকনমিক্সৰ কথাহে কম য'ত আমি ফ্ৰী মেঘালী আহিছে নেকি মই চাই লৈছো দেই মেঘালী ৰেকৰ্ডিঙৰ ভিতৰত নহমাব যি হওক কথা নাই বাৰু সো গম পালা না মার্কেট মানে কি ফ্ৰী ট্ৰানজেকশন ঘটিব বায়াৰ আৰু সেলাৰৰ মাজত তেনেহলে মার্কেট ফেইলৰ মানে কি মার্কেট ফেইলৰ ইজ এন ইমোটিভ টার্ম ইমোটিভ মানে ইমোশন ৰিলেটেড হ'ব পাৰে বা তোমাৰ কন্ট্ৰভাৰ্সিয়েল টাইপৰ হ'ব পাৰে that the market fails to allocate or distribute resources in the way that an ideal mechanism would মানে বজাৰ ব্যৱস্থা কি বস্তু হেতুৰ পৰা যেটো আঁতৰি আহিব বজাৰ মানে আমি কলো যে ফ্ৰী ট্ৰানজেকশন বায়াৰ্স এণ্ড সেলাৰ্স যেতিয়াই ফ্ৰী ট্ৰানজেকশনৰ পৰা আঁতৰি আহিব
সেইটোকে আমি মাৰ্কেট ফেইলৰ বুলি ক'ম মানে ধৰি লোৱা যে ডিমাণ্ড এণ্ড ছাপ্লাই ইণ্টাৰচেকশ্যন যিটো অট'মেটিকেলি যিটো ঘটিছে ফ্ৰী উইলৰ দ্বাৰা আমি এটা পইণ্ট পাওঁ নহয় সেই পইণ্টটো মাৰ্কেট বুলি যদি কওঁ তাৰ পৰা যেতিয়া আঁতৰি আহিব মানে সেই ফ্ৰী উইলটো যেতিয়া নাথাকিব বা ডিমাণ্ড এণ্ড ছাপ্লাই ট্ৰেনজেকশ্যন ঘটোতে কাৰোবাৰ যদি ইণ্টাৰফেৰেঞ্চ থাকিব তেতিয়াহ'লে সেইটো আমি মাৰ্কেট বুলি নক'ম বুজি পাইছা কথাটো আমি যে পাইছিলোঁ পাৰফেক্ট কম্পিটিশ্যনত বা তোমালোকে যে পাই আহিছিলা মানে পাৰফেক্ট কম্পিটিশ্যনত ইকুইলিব্ৰিয়াম লেভেলটো কি হয় প্ৰাইচ ইজ ইকুৱেল টু মাৰ্জিনেল কষ্ট হুইচ ইজ ইকুৱেল টু মাৰ্জিনেল ৰেভিনিউ হয় নাই হুইচ ইজ ইকুৱেল টু এভাৰেজ কষ্ট হুইচ ইজ ইকুৱেল টু এগেইন এভাৰেজ ৰেভিনিউ মনত আছে নাই কথাটো তো এইটো এটা মাৰ্কেট এইটো এটা মাৰ্কেট আৰু যেতিয়া তেনেকুৱা ধৰণৰ ঘটনা নঘটিব তেতিয়াকে আমি মাৰ্কেট ফেইলৰ বুলি ক'ম মানে আইডিয়েল যিটো চিষ্টেম মাৰ্কেটৰ তাৰ পৰা তোমাৰ ডাইভাৰ্জেঞ্চ মানে ডাইভাৰ্জ হৈ আহিলে আমি মাৰ্কেট ফেইলৰ বুলি কওঁ আঁতৰি অহা যিটো ডাইভাৰ্জ ক্লিয়াৰ হৈছে নে মাৰ্কেট ফেইলৰটো বস্তুটো বুজি পালেই হ'ল তোমালোকে লেখা ষ্টাইলটো নিজৰ ভাষাত ধুনীয়াকৈ লিখিবা আৰু এইটো মাৰ্কেট ফেইলৰ যিটো মই ডিফিনেশ্যন দিছোঁ এইটো ডেভিড ৱাইনেছ নামৰ মানুহ এজনে দিয়া খুব পপুলাৰ এইটো ডিফিনেশ্যনে মাৰ্কেট ফেইলৰৰ নেক্সট কাম টু দ্য নেক্সট শ্লাইড ওলাইছে নেক্সট শ্লাইড স্যাৰ ওলাইছে স্যাৰ ওলাইছে মাৰ্কেট ফেইলৰৰ মই অলপ আগতে কৈছিলোঁ তোমালোকক বিভিন্ন চ'ৰ্চ আছে সেই চ'ৰ্চবিলাক হ'ল মন'পলি মই অলপ আগতে যে কৈছিলোঁ যে তোমালোকে এই মাৰ্কেট ফেইলৰ চেপ্টাৰটো পোৱাৰ আগতেই মাৰ্কেট ফেইলৰ কথা পাই আহিবা নাই 3 নম্বৰ নে 4 নম্বৰ আছে মোৰ মনত নাই একজেক্টলি তোমাৰ এই চিলেবাছটোতে এইখন পেপাৰতে মন'পলি বুলি আছে নহয় এই মন'পলিটো এটা মাৰ্কেট ফেইলৰ তাত বজাৰত মানে কি ফ্ৰী উইলত নঘটে মন'পলিত কি হয় অনলি ওৱান চেলাৰ থাকে হয় নাই অনলি ওৱান চেলাৰ হ'লে কি হয় তেওঁৰ মতে সেইটো প্ৰাইচটো ডিটাৰমাইন কৰে আৰু নাম্বাৰছ অফ বায়াৰ্ছ থাকে গতিকে মন'পলিয়ে যি কৰিছে মন'পলিষ্টে যি কৰিছে প্ৰাইচ যিটো নিৰ্ধাৰণ কৰি দিছে ফিক্স কৰিছে বা ডিটাৰমাইন কৰিছে আমি তাকে কিনিব লাগিব গতিকে ইয়াত ফ্ৰী উইলটো নাথাকে বায়াৰৰ ইয়াত চেলাৰৰহে ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ ফেলাৰ ফ্ৰী উইল ইজ দেয়াৰ বুজি পাইছা চ' ডেটছ ৱাই মন'পলি ইজ ওৱান অফ দ্য চ'ৰ্চেছ অফ মাৰ্কেট ফেইলৰ বুজি পালা নে কথাটো মানে মন'পলি কোৱাৰ লগে লগে তোমালোকে ইয়াত বজাৰত মানে কামটো বজাৰৰ যিটো ট্ৰেনজেকশ্যন বজাৰ মানে কি বস্তু সেইটো কাম কৰা নাই নেক্সটটো হ'ল আনচাৰ্টেইনিটি এনেকুৱা কিছুমান ঘটনা থাকে যিবোৰ তুমি আগতীয়াকৈ গম নোপোৱা চ' এইটো বস্তু মাৰ্কেট ফেইলৰ হয় মাৰ্কেট ফেইলৰৰ চ'ৰ্চ হয় আনফৰ্চুনেটলি এই আনচাৰ্টেইনিটি যিটো পইণ্ট এই পইণ্টটো তোমালোকৰ চিলেবাছত ইনক্লুড নাই হোৱা গতিকে মই ইমান ডিটেইলছ আৰু গৈ নাথাকোঁ ইয়াত বুজি পাইছেনে নেক্সট হ'ল এক্সটাৰ্নেলিটি নম্বৰ 3 এক্সটাৰ্নেলিটিটো তোমালোকৰ চিলেবাছত আছে নেক্সট শ্লাইডখনৰ পৰা এক্সটাৰ্নেলিটি বা বাহ্যিকতা বুলি কয় অসমীয়াত এক্সটাৰ্নেলিটি যিটো টপিক সেই টপিকটো আৰম্ভ হৈয়ে যাব আৰু এইটো চিলেবাছৰ এই ইউনিটটোতে ইনক্লুড আছে পাব্লিক গুডছ ইজ এনাডাৰ চ'ৰ্চেছ অফ মাৰ্কেট ফেইলৰ ৰাজহুৱা দ্ৰব্য আমি পাম ডিটেইলছ এইবিলাক পাম ফৰ এক্সাম্পল মই জাষ্ট এটা এতিয়া উনুকিয়াই থ'ব পাৰোঁ তোমাৰ ষ্ট্ৰীট লাইট বা নেশ্যনেল ডিফেন্স এই চিষ্টেমবিলাক পাব্লিক গুড হয় বা ৰাস্তাটো পকা ৰাস্তা এটা বনাই দিলে নেশ্যনেল হাইৱে দিজ আৰ পাব্লিক গুডছ চ' পাব্লিক গুডছৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে আৰু পাব্লিক গুডছটো কোনে প্ৰভাইড কৰে ইকুইলিব্ৰিয়াম লেভেলৰ পাব্লিক গুডটো কেনেকুৱাকৈ ডিটাৰমাইন হয় এইবোৰ আমি পঢ়িব লাগিব ইয়াত আৰু কেনেকুৱা ইণ্টাৰভেনশ্যন দিব পাৰে গভৰ্ণমেণ্টে পাব্লিক গুডৰ ওপৰত এই কথাবোৰ পঢ়িব লাগিব আৰু প্ৰাইভেট গুড আমি যে অলপ আগতে ক'লোঁ মাৰ্কেট বস্তুটো প্ৰাইভেট গুডৰ ক্ষেত্ৰতহে এপ্লিকেবল হয় তুমি কলমটো কিনিলা 10 টকা তুমিও 10 টকাত কিনিব বিচাৰিছা চেলাৰেও 10 টকাত দিব বিচাৰিছে চ' পেনটো মানে কলমটো তোমাৰ এটা প্ৰাইভেট গুড হয় তুমি পিন্ধি থকা চলাটো প্ৰাইভেট গুড তোমাৰ স্কুটিখন প্ৰাইভেট গুড তুমি চলাই থকাৰ সময়ত অন্য এজনে চলাই থাকিব নোৱাৰে এইটো গতিকে সেইবিলাক প্ৰাইভেট গুড কিন্তু পাব্লিক গুডবিলাক তেনেকুৱা নহয় পাব্লিক গুড তুমি ব্যৱহাৰ কৰি থকাৰ সময়তে অন্য কিছুমানেও ব্যৱহাৰ কৰি থাকিব পাৰে ৰাস্তাটো হয় নহয় পকা ৰাস্তাটো নেশ্যনেল হাইৱেটো তুমিও গৈ আছা অন্যও গৈ আছে ষ্ট্ৰীট লাইটটো তুমিও পোহৰ পাইছা খালি তোমাৰ ওচৰত যদি ষ্ট্ৰীট লাইটটো আছে তোমালোকে বেছিকৈ পাইছা আৰু তোমালোকৰ ওচৰৰ ঘৰটোৱে বা পৰিয়ালটোৱে অলপ কমকৈ পাইছে সেইটো বেলেগ এটা কথা গতিকে প্ৰাইভেট গুড আৰু পাব্লিক গুডৰ মাজত ডিফাৰেঞ্চ আছে সেইবোৰ আমি পঢ়িব লাগিব ইয়াত আৰু পাব্লিক গুডছটো মাৰ্কেট ফেইলৰ মাৰ্কেটে ইয়াত কাম নকৰে কিন্তু ইফিচিয়েণ্ট ছাপ্লাই বা ইফিচিয়েণ্ট ডিমাণ্ড বা ইকুইলিব্ৰিয়াম লেভেল এটেইন কৰিব পাৰে দেই এইবোৰ মন কৰিবা এক্সটাৰ্নেলিটিৰ কথাটোতো আছে কথাটো ইফিচিয়েণ্টলি
ইফিচিয়েঞ্চি আনিব পাৰি এইবোৰ কেনেকৈ আনিব পাৰি সেইবোৰ আমি ইয়াত বহলাই আলোচনা কৰিম পিছত তাৰপিছত এচিমেট্ৰিক ইনফৰমেশ্যন এচিমেট্ৰি বুলিও কয় কোনোবা এটা ঘটনা বা কোনো কিবা এটা বস্তুৰ বিষয়ে চেলাৰৰ বেছিকৈ জ্ঞান থাকিব পাৰে বায়াৰৰ কমকৈ থাকিব পাৰে চ' দুয়োৰে সমান সমান জ্ঞান নাই পাৰফেক্ট কম্পিটিশ্যনত আমি কি বুজো পাৰফেক্ট কম্পিটিশ্যনত চেলাৰৰো মানে বজাৰ সম্পৰ্কে বা পাৰ্টিকুলাৰ কমোডিটি সম্পৰ্কে ডিটেইলছ একজেক্ট জ্ঞান থাকে 100% নলেজ দুয়োৰো থাকে চেলাৰৰো থাকে বায়াৰৰো থাকে বুজি পাইছা কথাটো কিন্তু যেতিয়াই তেনেকৈ নাথাকিলে মানে ইনফৰমেশ্যনৰ ডিফাৰেঞ্চ থাকিলে পাৱাৰ অফ বেলেঞ্চৰ ডিফাৰেঞ্চ ঘটে মানে যাৰ বেছি ইনফৰমেশ্যন আছে তেওঁৰ বেছি পাৱাৰ থাকে বুজি পাইছা কথাটো আৰু আজিকালিতো ইনফৰমেশ্যনৰ যুগ বুলিয়ে কয় এইটো মই অলপমান বেলেগ ধৰণে ক'লো কথাটো মানে ইকনমিক্সৰ বাহিৰত গ'লো কথাটো বুজি পাইছেনে পইণ্টটো এইটো কি হ'ব এনে অনুমান এটা কৰি থ'লে হ'ল এতিয়া আমি ডিটেইলছ পাম এইবিলাক আৰু ইনফৰমেশ্যন এচিমেট্ৰি হ'লে কিছুমান সমস্যা আহে তোমাৰ কি প্ৰিন্সিপাল এজেণ্ট প্ৰব্লেম হ'ব পাৰে মৰেল হাজাৰ্ড হ'ব পাৰে আৰু সেইবোৰ ইনফৰমেশ্যন গম পাবৰ কাৰণে ছিগনেলিং বুলি বস্তু এটা আছে মৰেল হাজাৰটো কেনেকৈ ছল্ভ কৰিব পৰা যাব এইবোৰ কথা থাকে তুমি যদি ইঞ্চুৰেঞ্চ কিনিবলৈ যোৱা হয় নাই ইঞ্চুৰেঞ্চ কিনিবলৈ গ'লে ইঞ্চুৰেঞ্চ কোম্পানীৰ সেই ইঞ্চুৰেঞ্চ সম্পৰ্কত যিমান নলেজ আছে তাৰ ভিতৰুৱা যিখিনি ঘটনা মানে যিমান যি থাকে তোমাৰ অলপ কমকৈ থাকিব সেইকাৰণে এজেণ্টবিলাকে বুজাবলৈ আহে যে কিন্তু এজেণ্টবিলাকে তোমাক যিমান বুজায় তেওঁ তাতকৈ বেছি জানে তেওঁ নিগেটিভখিনিও জানে সেইবিলাক নকয় নহয় চ' সেই তেতিয়া তোমাৰ বেলেগ ধৰণৰ প্ৰব্লেম কিছুমান সৃষ্টি হ'ব পাৰে সেইবোৰ কথা আমি ইয়াত পঢ়িব লাগিব ইনফৰমেশ্যন এচিমেট্ৰি বুজি পাইছা চ' খুব ইণ্টাৰেষ্টিং হয় গোটেই ইউনিটটো আৰু এইবোৰ প্ৰেক্টিকেল ঘটনা পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট এটা ইমান ধুনীয়াকৈ চলি নাথাকে নহয় আইডিয়েল যিটো চিষ্টেম হয় নাই এইটো আইডিয়েলহে এইটো কিন্তু প্ৰেক্টিকেল যিটো এপ্লিকেশ্যনবোৰ এইবোৰহে মানে বজাৰত এইবোৰহে চলি আছে হয় না তুমি যেতিয়া তুমি ড্ৰাইভিং লাইচেঞ্চ লোৱাৰ পিছত গাড়ী কিনাৰ পিছত ইঞ্চুৰেঞ্চ তুমি ল'ব লাগে হয় নাই ইঞ্চুৰেঞ্চ লোৱাৰ পিছত তোমাৰ কি হয় ইঞ্চুৰেঞ্চ আছে মোৰ বুলি কেতিয়াবা কি কৰা তুমি বহুত বেছি জোৰেকে বহুত বেছি ৰাফলি গাড়ী চলাব পাৰা তেতিয়া এনেধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি হয় তাত বজাৰে কাম নকৰে মানে এনেকুৱা মানসিকতাবিলাকত ত' এইবোৰ বস্তু আমি ইয়াত পঢ়িব লাগিব যাক আমি মৰেল হাজাৰ্ড বুলি কওঁ পাম আমি ডিটেইলছ দেই চ' হ'ব এইখিনি জাষ্ট ইন্ট্ৰডাকশ্যনটো মানে এই তোমাৰ চেপ্টাৰটোত এই ইউনিটটোত কি পঢ়িব লাগিব একজেক্টলি আনচাৰ্টেইনিটিৰ বাহিৰে আমি গোটেইকেইটা পইণ্টে ইয়াত পঢ়িব লাগিব নহয় মন'পলিটো ইয়াত পঢ়িব নালাগে ইয়াৰ আগৰ চেপ্টাৰবোৰত আছে তোমালোকৰ ইয়াত তিনিটা বস্তু আমি পঢ়িব লাগিব মাৰ্কেট ফেইলৰৰ চ'ৰ্চৰ এক্সটাৰ্নেলিটি পাব্লিক গুডছ এণ্ড ইনফৰমেশ্যন এচিমেট্ৰি বা এচিমেট্ৰিক ইনফৰমেশ্যন ঠিক আছে ত' কামিং টু দ্য নেক্সট শ্লাইড ওলাইছেনে মিনিং অফ এক্সটাৰ্নেলিটিজ বুলি স্যার ওলাইছে ঠিক আছে চ' এক্সটাৰ্নেলিটি খুব ইণ্টাৰেষ্টিং এইটো তোমালোকে এইবোৰ অনুভৱ কৰি আহিছা দেই এতিয়া এইবোৰ তোমালোকে পদে পদে এতিয়া গম পাই যাবা হোৱাট ইজ এক্সটাৰ্নেলিটি ডেট দিছ মেন ইজ প্ৰডিউচিং এক্সটাৰ্নেলিটি ইট মে বি নিগেটিভ অৰ পজিটিভ আৰু তুমি নিজে ইউ কেন ফিল চামটাইমছ ডেট আই এম একচুৱেলি প্ৰডিউচিং অৰ কনজিউমিং or because of my activities it is arising externality তেনেকুৱা ধৰণৰ কথা কিছুমান এই সাবজেক্টটো বা এই পইণ্টটো পঢ়াৰ পিছতে তোমালোকে গম পাই যাবা what is externality then externalities exist where production or consumption মন কৰিবা কথাটো production হ'ব পাৰে consumption হ'ব পাৰে decisions of one agent affects the production or consumption opportunities open to another agent directly rather than prices he or she faces কেইবাটা পইণ্ট আছে এইটো এইবিলাক তোমাৰ কি এজনে এজেণ্ট বুলি কৈছে বা ইণ্ডিভিজুৱেলো হ'ব পাৰে এইটো এজন ইণ্ডিভিজুৱেলে বা এজন মানুহে কনজামশ্যন কৰাৰ সময়ত বা প্ৰডাকশ্যন কৰাৰ সময়ত মন কৰিবা কথাটো গোটেই ৱৰ্ডবিলাক ইয়াত মন কৰিবা এজন মানুহে বা এজন এজেণ্টে প্ৰডিউচ কৰা বা কনজিউম কৰাৰ সময়ত অন্য মানুহৰ ওপৰত প্ৰভাৱ পেলালে ডাইৰেক্টলি প্ৰভাৱ এইটো প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলালে ইয়াত দামৰ কথাটো পিছত আহে প্ৰাইচৰ কথাটো পিছত আহে এনেকুৱা কিছুমান চিটুৱেশ্যন বা এনেকুৱা কিছুমান ঘটনা ঘটি থাকে তুমি কৰা কামটোৱে বেলেগৰ ওপৰত প্ৰভাৱ পেলাই থাকে বুজি পাইছা কথাটো বা তুমি উৎপাদন কৰাটোৱে বেলেগৰ ওপৰত প্ৰভাৱ পেলাব পাৰে তুমি কনজামশ্যন কৰাৰ সময়তো বেলেগৰ ওপৰত প্ৰভাৱ পেলাই থাকিব পাৰে ডাইৰেক্টলি ৰাদাৰ দেন prices he or she or you
ফেচেছ বুজি পাইছা কথাটো সে ফৰ এক্সাম্পল তুমি ফুলৰ বাগিচা এখন কৰিলা হা নাই ফুলৰ বাগিচাখনত গন্ধটো তুমি প্ৰডিউচ কৰিলা সেইটো আৰু ফুলৰটো গন্ধটো তুমি কনজিউমো কৰিছা কনজিউম কৰাৰ লগে লগে কি হ'ল তোমাৰ ধুনীয়া মানে মানসিক প্ৰশান্তি এটা আহিলে ভাল পালা তুমি ভাল অনুভৱ কৰিলা তোমাৰ ভাল মনটো দেখি তোমাৰ মা দেউতাও ভাল পাব বুজি পাইছা কথাটো চ' দিছ ইজ পজিটিভ এক্সটাৰ্নেলিটি অফ কনজাম্পশ্যন বা তুমি ফুল বাগিচাখন কৰিলা প্ৰডাকশ্যন হ'ল এইটো তুমি গন্ধ লোৱা নোলোৱা সেইটো তোমাৰ কথা কিন্তু ওচৰত সেই ফুলৰ বাগিচাখনৰ ওচৰেদি মানুহবিলাক গ'লে কি হয় ধুনীয়া গন্ধ এটা পাব নাই চ' হি উইল ফিল অৰ চি উইল ফিল গুড চ' that is actually positive externality of production বুজি পাইছা চ' তেনেকে নিগেটিভ এক্সটাৰ্নেলিটিও আছে নিগেটিভ এক্সটাৰ্নেলিটি ফৰ এক্সাম্পল তোমালোকৰ ঘৰৰ মানুহ ঘৰে খুব জোৰেৰে বজাই আছে হোম থিয়েটাৰ আনি লকডাউন বুলি ঠিকছে গানকে শুনো বুলি নিজেতো শুনিছে বেলেগকো শুনাইছে কিন্তু বেলেগে সেইটো যে ভাল পাব তেনেকুৱাতো কথা নাই হয় নাই তুমি ভাল পোৱা গানটো বা তেওঁ ভাল পোৱা গানটো তুমি ভাল নাপাবও পাৰা আৰু তেওঁ যিমান ভলিউমত শুনে তুমি সিমান ভলিউমত ভাল নাপাবও পাৰা চ' হিজ কনজাম্পশ্যন উইল নিগেটিভলি এফেক্ট অন ইউ তেওঁৰ পজিটিভ হৈছে কিন্তু তোমাৰ নিগেটিভ কিন্তু আমি ইয়াত এক্সটাৰ্নেলিটি বুলি কওঁতে তুমি যিটো অনুভৱ কৰিলা তেওঁ জোৰেৰে গান বজাওঁতে সেইটোৰ পাৰ্চপেক্টিভৰ পৰাহে চাম মানে ডাইৰেক্টলি যাক প্ৰভাৱ পেলাইছে সেইটো সেই দৃষ্টিকোণৰ পৰাহে আমি চাম বুজি পাইছা পইণ্টটো বা তুমি জাবৰ পেলালা কিন্তু ওচৰৰ মানুহবিলাক আমাৰ অসমীয়া মানুহবোৰ তেনেকুৱাই খুব চাফ চিকুণ হয় নাই গাঁৱৰ মানুহবোৰ খুব চাফ চিকুণ কিন্তু জাবৰটো নিজৰ ঘৰৰ পৰা সাৰি পুচি বেলেগৰ ঘৰৰ ওচৰত বা বেলেগৰ নঙলামুখৰ ওচৰত পেলাই দিয়ে ডাষ্টবিনটো আমাৰ ঘৰৰ ওচৰত নাথাকিলেই হয় তেনেকুৱা হয় নাই কথাটো চ' তুমি যিটো জাবৰ পেলালা তাৰ যিটো গন্ধ ওলালে তুমি নিগেটিভ এক্সটাৰ্নেলিটি প্ৰডিউচ কৰিলা বুজি পাইছা চ' লাইকৱাইজ দ্য এডুকেশ্যন ইউ আৰ আৰ্নিং ডিগ্ৰী ইউ আৰ আৰ্নিং আৰু এডুকেশ্যনে তোমাক হোৱাট এভাৰ your behavior is changing positively যদি চেঞ্জ হৈ আছে চ' পজিটিভ এক্সটাৰ্নেলিটি তুমি ক্ৰিয়েট কৰি আছা একচুৱেলি তোমাৰ ডিগ্ৰীটোৱে তুমি যেতিয়া চাকৰি পাবা গাঁওখনৰ নাম হ'ব তোমালোকৰ পৰিয়ালৰ নাম হ'ব চ' that will directly affect on your family directly affect on your village or directly affect on the national economy of the country so that will be positive externality বুজি পাইছা নে খুব ইণ্টাৰেষ্টিং এইবোৰ বস্তু দেই আৰু খুব প্ৰেক্টিকেল এইবিলাক তোমালোকে অনুভৱ কৰি থাকিব পাৰিবা ওচৰৰ নামঘৰ এটাত 7 দিন 7 ৰাতি বোলে কিবা বজাই থৈছে নাম গাই আছে সেইটোতো নিগেটিভ এক্সটাৰ্নেলিটি হৈ যায় আল্টিমেটলি আৰু সেইটো পাৰ্চন ৱাইজ বেলেগ হ'ব পাৰে কিছুমানে সেইটো 7 দিন 7 ৰাতি বজাই থাকিলেও নাম ধৰি থাকিলেও কিছুমানৰ ডাইৰেক্টলি ভালে প্ৰভাৱ পৰিব পাৰে তেওঁৰ কাৰণে সেইটো পজিটিভ এক্সটাৰ্নেলিটি হ'ব কিন্তু তুমি বা অন্য কিছুমান মানুহে যদি অসুবিধা পাই থাকে বেমাৰী এজন আছে কোভিড ৰোগী এজন আছে বা এগৰাকী আছে তেওঁৰতো বেয়াকে প্ৰভাৱ পৰিব তেতিয়া সেইটো নিগেটিভ এক্সটাৰ্নেলিটি হ'ব যদিও ভাল ভাবি বিশ্ব শান্তিৰ কাৰণে কৰিছো বুলি যে কয় যায় তেনেকুৱা কথাবোৰ বুজি পাইছা sir. এতিয়া টেকনিকেলি ডিফিনিশ্যন এটা আছে এক্সটাৰ্নেলিটি মই যিটো গ্ৰীণকে লিখিছো ইয়াত এইটোও ইনাফ হয় তাৰোপৰি তোমালোকে খুব ভালকে যদি বুজাব খোজা মানে মেথমেটিকেলি বুজাব খুজিলে ডিফিনিশ্যনটো আমি এই তলত যিটো কলাকে দিছো মই এইটো চাব পাৰা তোমালোকে মানে ডিফিনিশ্যন ইয়াত দুজন মানুহ আছে আই আৰু জে কমোডিটি আছে দুটা এ আৰু বি কমোডিটি আই আৰু জে দুজন মানুহ আৰু ইউটিলিটি অফ আইৰ ইউটিলিটিটোহে আমি চাইছো ইউটিলিটি অফ আই ডিপেণ্ডছ অন হোৱাট এভাৰ দ্য এমাউণ্ট কনজিউমড বাই আই অফ কমোডিটি এ এণ্ড বি এ আৰু বি যিটো কনজিউম কৰিছে তাৰ ওপৰত তেওঁৰ ইউটিলিটিটো নিৰ্ভৰ কৰিছে মানে ইউটিলিটি ডিপেণ্ড কৰিছে কিন্তু তেওঁৰ ইউটিলিটিটো অকল এ আৰু বি কমোডিটিৰ ওপৰতে নিৰ্ভৰ কৰা নাই এ নামৰ কমোডিটিটোক জে নামৰ মানুহজনে কনজিউম যে কৰিছে সেইটো তাৰ দ্বাৰাও প্ৰভাৱিত হৈছে বুজি পাইছা কথাটো মানে এক যদি তুমি গান বুলি ধৰি লোৱা গীত আৰু বি যদি তুমি চাহ কাপ বুলি ধৰি লোৱা বি তুমি চাহ খাই আছা ওচৰৰ মানুহজনে গান বজাই আছে তুমিও মানে কনজিউম কৰি আছা গানটো তুমিও শুনি আছা মানে যি বজাইছে এই বস্তুটোক আমি কি কৈছো গান বুলি কৈছো মানে গীত বুলি কৈছো চং আৰু বি বস্তুটোক মই চাহ কাপ বুলি ধৰি লৈছো তুমি চাহ খাই গান শুনি আছা তোমাৰ যিটো গান শুনা সেইটো জে নামৰ মানুহজনে গান শুনাৰ ওপৰতো প্ৰভাৱিত হৈ আছে মানে জে যদি বজাইছে বুলি ধৰি লওঁ বা তুমিও যদি বজাইছা বুজি পাইছা কথাটো
আৰু তোমালোক দুয়োজনে যদি ভাল পাইছা, এও ভাল পাইছে গানটো, বিও ভাল পাইছে, তেনেহ'লে সেইটো পজিটিভ এক্সটাৰ্নেলিটি হৈ আছে মানে হেৰিৰ কাৰণে, আইৰ কাৰণে। আৰু আইৰ যিটো কনজামশ্যন, যিটো গান তেওঁ নিগেটিভলি প্ৰভাৱ পেলাইছে, মানে যিয়ে যিটো শুনাই আছে সেইটো, চ' তেতিয়াহ'লে তোমাৰ নিগেটিভ এক্সটাৰ্নেলিটি তুমি পাই আছা, বা যিয়ে প্ৰডিউচ কৰিছে। মানে আইৰ ইউটিলিটিটো এ আৰু বি কমোডিটি দুটাৰ, বি কমোডিটিটো এ অকলে কনজিউম কৰি আছে যদিও এ কমোডিটিটো যে কনজিউম কৰি আছে তাৰ দ্বাৰাও সেই কনজামশ্যনৰ দ্বাৰাও প্ৰভাৱিত হৈ আছে। বুজি পাইছা? ইউটিলিটি ফাংচনহে এইটো, বেলেগ একো নাই। এইটো ডেভিড ৱাইনেছ নামৰ মানুহজনে ডেভেলপ কৰিছে মানে এই যিটো তোমাৰ ডিফিনেশ্যনটো। হ'ব, আমি নেক্সট শ্লাইডলৈ গুচি যাম। টাইপছ অফ এক্সটাৰ্নেলিটিজ মই হিণ্টছ এটা দিছিলোৱে তোমালোকক, কেনেকুৱা হ'ব পাৰে। ওলাইছেনে স্ক্ৰীনখন? টাইপছ অফ sir, ওলাইছে। এক্সটাৰ্নেলিটি প্ৰডাকশ্যনৰ পৰা হ'ব পাৰে, কনজামশ্যনৰ পৰা হ'ব পাৰে। উই হেভ অলৰেডি mentioned in the definition that externality may arise production by one person or consumption by another person. So again, externality in consumption may be two types. Negative externality hobo pare, negative externality in consumption, and positive externality in consumption. Likewise, in production also, the production also, the externalities may be negative externality and positive externality. হ'ব এইটো জাষ্ট ইয়াত এইটো মই ডায়াগ্ৰামেটিকেলি চাৰ্ট ৱাইজ দেখুৱাইহে দিছোঁ ইয়াত বস্তুটো। মই নেক্সট শ্লাইডলৈ গৈছোঁ। Negative externality in production, positive externality in production, or negative externality in consumption, positive externality in consumption, এইবিলাক আমি বুজিবৰ কাৰণে we have to understand or we have to familiar with 4 basic concepts. বুজি পাইছেনে? 4 basic concepts means here marginal social cost, এইটো এটা হ'ব। যিটো বস্তু মানে এইটো নহয় একচুৱেলি, মাৰ্জিনেল প্ৰাইভেট কষ্ট, মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট, এই দুটা। তাৰপিছত মাৰ্জিনেল প্ৰাইভেট বেনিফিট, মাৰ্জিনেল এক্সটাৰ্নেল বেনিফিট, এই দুটা। বুজি পাইছেনে? তাৰমানে কষ্ট আৰু বেনিফিট দুই ধৰণৰ ইয়াত তোমাৰ ফৰ্চেছ থাকিব। বেনিফিটটোৱে তোমাৰ ডিমাণ্ড বুজাব, কষ্টটোৱে তোমাৰ কষ্ট ছাপ্লাই বুজাব, তেনেকুৱা হ'ব কথাটো ইয়াত। আকৌ আমি ইয়াত ছ'চিয়েলিহে চাম বস্তুটো। বুজি পাইছেনে? ছ'চিয়েল মানে টোটেল কষ্ট, যাক আমি মাৰ্জিনেল ছ'চিয়েল কষ্টৰ দ্বাৰা তোমাৰ এক্সপ্ৰেছ কৰিম। মাৰ্জিনেল ছ'চিয়েল কষ্ট কি হ'ব? মই ইয়াত ডেফিনেশ্যনটো লিখা নাই, কিন্তু তোমালোকে মন কৰিবা। মাৰ্জিনেল ছ'চিয়েল কষ্ট মিনছ চেঞ্জ ইন টোটেল কষ্ট ডিউ টু ওৱান এডিশ্যনেল চেঞ্জ ইন আউটপুট। বুজি পাইছা? আউটপুট, বস্তু এটা বনাওঁতে বা বস্তুটো প্ৰডিউচ কৰোঁতে সেইটো কোনোবা ইণ্ডিভিজুৱেলেও প্ৰডিউচ কৰিব পাৰে, গভৰ্ণমেণ্টেও প্ৰডিউচ কৰিব পাৰে। বুজি পাইছা? এডিশ্যনেল ইউনিট এটা প্ৰডিউচ কৰোঁতে বা ৰিলিজ কৰোঁতে, কমোডিটি এটা, আউটপুট এটা ৰিলিজ কৰোঁতে টোটেল কষ্টৰ মানে গোটেই দেশখনৰ বা ৰাজ্য এখনৰ মুঠ যিটো সামাজিক যিটো ব্যয়, তাৰ যি পৰিৱৰ্তন হয়, সেইটো তোমাৰ মাৰ্জিনেল কষ্ট টাইপৰে যিটো ডিফিনেশ্যনটো। মাৰ্জিনেল কষ্টটো কি? চেঞ্জ ইন টোটেল কষ্ট বিকজ অফ ওৱান এডিশ্যনেল চেঞ্জ ইন আউটপুট প্ৰডিউচ, হয় নাই? চ' তেনেকুৱা হয় নাই কথাটো? চ' ছ'চিয়েল কষ্ট বস্তুটো তেনেকুৱা। টোটেল ছ'চিয়েল কষ্টৰ পৰিৱৰ্তন হৈছে এডিশ্যনেল আউটপুট এটা চেঞ্জ হওঁতে। বুজি পাইছা? আৰু এইটো আকৌ সেইটো প্ৰাইভেট কষ্ট আৰু এক্সটাৰ্নেল কষ্টৰ যোগফল। মানে প্ৰাইভেট কষ্ট মানে কি? টোটেল প্ৰাইভেট কষ্ট, চেঞ্জ অফ টোটেল প্ৰাইভেট কষ্ট ডিউ টু ওৱান এডিশ্যনেল চেঞ্জ ইন আউটপুট হ'লে সেইটো মাৰ্জিনেল প্ৰাইভেট কষ্ট হ'ব। আৰু মাৰ্জিনেল ছ'চিয়েল কষ্টৰ পৰা মাৰ্জিনেল প্ৰাইভেট কষ্ট মাইনাছ কৰি দিলে সেইটো তুমি মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট। মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট বুলি বেলেগকৈ ডিফিনেশ্যন দিবলৈ দৰকাৰ নাই ইয়াত। বুজি পাইছা কথাটো? গম পাইছা নাই? sir. ঠিক তেনেদৰে বেনিফিট বস্তুটো তেনেকুৱা। প্ৰতিজন মানুহে মানে তেওঁৰ টোটেল বেনিফিটটোৰ যিটো চেঞ্জ হয়, অতিৰিক্ত আউটপুট এটা বা অতিৰিক্ত কনজামশ্যন এটা কৰাৰ সময়ত, যেতিয়া প্ৰাইভেট ইণ্ডিভিজুৱেল এজনৰ বা প্ৰাইভেটলি যেতিয়া তেওঁৰ বেনিফিটটো চেঞ্জ হ'ব, সেইটো মাৰ্জিনেল প্ৰাইভেট বেনিফিট হ'ব। আৰু মাৰ্জিনেল ছ'চিয়েল বেনিফিট মানে কি? মুঠ বেনিফিট যেতিয়া চেঞ্জ হ'ব ডিউ টু ওৱান এডিশ্যনেল চেঞ্জ ইন আউটপুট বা ওৱান এডিশ্যনেল
পাৰ্চেছ অফ এ কনজাম্পশ্যন অৰ ৰিচিভিং এ কনজাম্পশ্যন ৰিচিভো কৰিব পাৰে চ' সেইটো মাৰ্জিনেল ছ'চিয়েল বেনিফিট হ'ব আৰু মাৰ্জিনেল ছ'চিয়েল বেনিফিটৰ পৰা মাৰ্জিনেল প্ৰাইভেট বেনিফিট মাইনাছ কৰি দিলে যিটো হ'ব সেইটো তোমাৰ মাৰ্জিনেল এক্সটাৰ্নেল বেনিফিট হ'ব বুজি পাইছনে লাষ্ট Oh, এইটো sir. বিকে লিখিছো মই দেয়াৰ ইজ ইফিচিয়েঞ্চি থাকিব মানে দেয়াৰ উইল বি মাৰ্কেট উইল ৱৰ্ক when the marginal social cost is equal to marginal social benefit বুজি পাইছনে সো যেনেকৈ আমি ডিমান্ড ইজ ইকুৱেল টু সাপ্লাই তুমি যদি মাৰ্জিনেল ছ'চিয়েল কষ্টক সাপ্লাই বুলি ধৰি লোৱা মাৰ্জিনেল ছ'চিয়েল বেনিফিটক যদি ডিমান্ড বুলি ধৰি লোৱা যিটো যেতিয়া সমান হ'ব তেতিয়া সেইটো ইফিচিয়েঞ্চি হ'ব নাই সো ইয়াতো সেই একেই কথা ছ'চিয়েলি যদি আমি এজ এ হোল ছ'চাইটিৰ কথাটো যদি আমি চাওঁ মাৰ্জিনেল ছ'চিয়েল কষ্ট ইজ ইকুৱেল টু মাৰ্জিনেল ছ'চিয়েল বেনিফিট যদি তেনেকুৱা হয় কি হ'ব ইফিচিয়েঞ্চি এৰাইজ হ'ব তোমালোকক যে চিলেবাছটোত আছে এলোকেশ্যন অফ ইনএফিচিয়েঞ্চি তেনেকৈ আছে তাৰমানে কি এই যেতিয়া মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল ছ'চিয়েল বেনিফিট ডিফাৰেঞ্চ এটা থাকিব তেতিয়া সেইটো ইনএফিচিয়েঞ্চি হ'ব বুজি পাইছা কথাটো ইনএফিচিয়েণ্ট আৰু তেতিয়া এক্সটাৰ্নেলিটি এৰাইজ হ'ব আমি পাম অলপ পিছত এই দুটা যেতিয়া সমান নহ'ব তেতিয়াই এক্সটাৰ্নেলিটি এৰাইজ হ'ব আৰু এই এক্সটাৰ্নেলিটিটো কি হ'ব পাৰে পজিটিভো হ'ব পাৰে নেগেটিভ হ'ব পাৰে আৰু ইট মে বি কনজাম্পশ্যন অৰ ইট মে বি প্ৰডাকশ্যন বুজি পাইছা Oh, sir. মানে when there is no external benefit and external cost মানে এক্সটাৰ্নেল কষ্ট আৰু এক্সটাৰ্নেল বেনিফিট যদি 0 হয় তেতিয়াহ'লে কি হ'ব মাৰ্জিনেল প্ৰাইভেট আমি যদি কষ্টৰ কথালৈ যাওঁ মাৰ্জিনেল ছ'চিয়েল কষ্ট ইকুৱেল টু মাৰ্জিনেল প্ৰাইভেট কষ্ট সমান হ'ব ইফ মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট ইজ 0 এইটো খুব ইজি যেন লাগিছে কিন্তু তোমালোকে প্ৰেক্টিকেলি কথাটো চোৱা আৰু যেতিয়া ইফিচিয়েঞ্চি কথাবোৰ আহিব এইবোৰে তোমালোকক খেলি মেলি লগাই দিব পাৰে এই সাধাৰণ কথাখিনিয়ে লাইকৱাইজ if there is no marginal external benefit marginal external benefit যদি নাই সেইটো যদি 0 হয় তেতিয়াহ'লে কি হ'ব marginal social benefit equal to marginal private benefit হ'ব বুজি পাইছানে কোনোবাই অন কৰিছিল চাগে Oh, sir. পাইছো so next coming to the next slide so last এইটো যে there is efficiency when marginal social cost is marginal social benefit এইটো লাগিয়ে থাকিব আমাক দেই যেতিয়া আমি কছে থিওৰি ৰনাল্ড কছে থিওৰি পঢ়িম বা যেতিয়া আমি এচিপি গুৰ এক্সটাৰ্নেলিটি সলভ কৰা যেতিয়া আমি মেথডবিলাক পঢ়িম তেতিয়া এই বস্তুটো দৰকাৰ হ'ব কামিং টু দ্য নেক্সট শ্লাইড ওলাইছে না নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন তেনেকৈ ওলাইছে না Oh, sir. ওলাইছে আমি এতিয়া বাহ্যিকতা পঢ়িম উৎপাদনৰ যিটো ঋণাত্মক বা নেতিবাচক যিটো বাহ্যিকতা সেই বাহ্যিকতাটো আমি পঢ়িম এতিয়া আমি তাৰ আগতে এটা এজাম্পশ্যন এটা ল'ম এজাম্পশ্যন মিনছ মাৰ্জিনেল ছ'চিয়েল বেনিফিট আমি এইটো দিয়া আছে বুলি ধৰি ল'ম দ্য মাৰ্জিনেল ছ'চিয়েল বেনিফিট ইজ গিভেন আৰু এগেইন মাৰ্জিনেল ছ'চিয়েল বেনিফিট ইজ ইকুৱেল টু দ্য মাৰ্জিনেল প্ৰাইভেট বেনিফিট বুজি পাইছা এইটো আমি এজুম কৰি লৈছোঁ হুইচ ইজ নেগেটিভলি শ্লপড কিয় হয় গম পোৱা নাই কোনোবাই ক'ব পাৰিবানে মানে বেনিফিট কাৰ্ভডাল মাৰ্জিনেল ছ'চিয়েল বেনিফিট যিটো কাৰ্ভ সেই কাৰ্ভডাল নেগেটিভ হয় কিয় নেগেটিভ হয় আইডিয়া এটা এনে দিব পাৰিবনে তোমালোকে সুধিছোঁ দেই মই নাজানিলে ক'ম বাৰু এনে মনত পেলোৱাচোন কথাটো কিয় হ'ব পাৰে অনুভৱ কৰা বেনিফিট ৰাস্তা এটাৰ কথা অনুভৱ কৰা তুমি বেনিফিটটো যে মাৰ্জিনেল বেনিফিট টোটেল বেনিফিটটোতো বাঢ়ি গৈ থাকে মাৰ্জিনেল বেনিফিটটো নিগেটিভ হয় কিয় হয় এনেই এজুম কৰি লোৱা নাই এইটো প্ৰেক্টিকেল বস্তুটো সেইকাৰণে তেনেকৈ নিগেটিভলি শ্লপ বুলি লোৱা হৈছে অলপমান মূৰটো খটাই দিয়াচোন কেনেকৈ হয় বস্তুটো নিগেটিভ ভাবিছানে কথাটো সে ফৰ এক্সাম্পল তোমালোকৰ ঘৰলৈ যোৱা ৰাস্তাটো খুব বেয়া কোনো ৰাস্তাই বেয়া নহয় বেয়া ইন দ্য চেন্স ডেট বৰষুণ দিলে খুব বোকা হয় নাই তোমালোকে ৰাস্তাটো খুব অনুভৱ কৰি আছা বুজি পাইছানে খুব অনুভৱ কৰি আছা ৰাস্তাটো তোমাক কোনোবা তোমালোকৰ বিধায়কে কি গভৰ্ণমেণ্টৰ পৰা টকা পইচা আনি ৰাস্তাটো পকা কৰি দিলে ব্লকছ দি দিলে বেনিফিটটো
খুব বেছি হ'ব নাই? বহুত বেছি হ'ব বেনিফিটটো, মানে অ' বহুত ছাৰ। বেছি অনুভৱ কৰিবা তোমালোকে বেনিফিটটো। বুজি পাইছা না কথাটো? অ' ছাৰ। ছাৰ পাইছো। এইটো যেনিবা এইটো এটা পইণ্ট ধৰি ল'লো, এইটোত তোমালোকে মাৰ্জিনেল ছ'চিয়েল বেনিফিট গমেই নোপোৱা, এইটো হয় নাই? এইটো টোটেল বেনিফিট হৈ থাকিব। প্ৰথমতে যিটো বনাই দিলে সেইটো টোটেল বেনিফিট। 2 বছৰ পিছত সেই একেটা ৰাস্তাকে আকৌ এবাৰ বনাই দিলে। প্ৰথম অৱস্থাত যিমান বেনিফিট তুমি অনুভৱ কৰিছিলা, আকৌ এবাৰ যে দিলে সেইটো ছেকেণ্ড ইউনিট অফ ডেট কমোডিটি হ'ব। বুজি পাইছা না কথাটো? তেতিয়াহ'লে প্ৰথম অৱস্থাত বা এইবাৰে যিটো অনুভৱ কৰিলা, নেক্সট 2 বছৰৰ পিছত যিটো বনাই দিব একেটা ৰাস্তাকে, বনাই থাকে নহয় কেতিয়াবা, একেটা ভালকে বেছিকে বেয়াই হোৱা নাই, তাতে আকৌ বনাই দিলে ৰাস্তাটো ভাঙি মেলি, তোমালোকে কেনেকুৱা অনুভৱ কৰিবা? প্ৰথমতে যিটো বেনিফিট অনুভৱ কৰিছিলা, নেক্সট টাইম কমকে অনুভৱ কৰিবা নাই? অ' ছাৰ। That is why the marginal benefit is negatively sloped. তোমালোকৰ প্ৰাইভেটলি কথাটো তেনেকুৱা, তোমাক ধৰা কলেজলৈ আহিবৰ কাৰণে স্কুটি লাগে কৈ আছা, আনি দিলে দেউতাই, প্ৰথম এখন দি দিলে, এনেকুৱা ভাল লাগিব তোমাৰ হয় নাই? বেনিফিটটো এনেকুৱা লাগিব, সেইটোত মাৰ্জিনেল বেনিফিট বুলি কথা নাই। এবছৰ পিছত আকৌ এখন দি দিলে, তোমাৰ বেনিফিটটো কেনেকুৱা অনুভৱ হ'ব? প্ৰথমতে যিমান পাইছিলা বেনিফিটটো অনুভৱ কৰিছিলা, মানে যিমান তুমি ভাল পাইছিলা, ছেকেণ্ড টাইম অলপ কমেই বেনিফিটটো লাগিব তোমাৰ হয় নাই? 3 বছৰ পিছত আকৌ এখন স্কুটি দিলে, তেনেকে গৈ পিছততো এইটো কি হ'ব? একদম নিগেটিভ হৈ যাব হয় নাই? বুজি পাইছা কথাটো? ডেটছ ৱাই ইট ইজ নিগেটিভলি শ্লোপড। বুজি পাইছা এতিয়া কথাটো? চ' আমি অ' ইয়াত ছাৰ। এজুম কৰি লৈছো, পাইছো। এজামচন দুটা এজামচন আছে ইয়াত বেসিক্যালি দেই। মার্জিনাল সোশ্যাল বেনিফিট এন্ড প্রাইভেট বেনিফিট ইজ গিভেন। This is the first assumption. Second assumption is marginal social benefit is equal to the marginal private benefit. বুজি পাইছা? দুটা assumption আছে ইয়াত, মই খুব শৰ্টকে লিখিছো ইয়াত, পাৱাৰ পইণ্ট হৈছে কাৰণে। তেতিয়াহ'লে negative externality in production arises when marginal social cost is greater than marginal private cost. বুজি পাইছা? আমি y axisত cost and benefit জুখিছো, তাৰমানে marginal private cost আৰু marginal social cost আৰু marginal private benefit আৰু marginal social benefit এইবিলাক জুখিছো। এনে cost and benefit বুলি যদিও লিখিছো, ইয়াত চাৰিটা আছে এইফালে y axisত দেই, চাৰিটা পইণ্ট আছে। marginal social benefit আছে, marginal private benefit আছে, which is equal, যদিও এই দুটাকে আছে, আৰু marginal social cost জুখিছো, marginal private cost জুখিছো। বুজি পাইছা? আৰু x axisত আমি আউটপুট জুখিছো। বুজি পাইছা? চ' তোমালোকে ওপৰৰ ফালেহে চাবা বস্তুটো, এইফালে নাচাবা। মানে কি আউটপুটৰ ফালে এনেকুৱা কথাটো, ইকুইলিব্ৰিয়াম হৈ আছিলে। ইকুইলিব্ৰিয়ামটো কি? মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল তোমাৰ ছ'চিয়েল বেনিফিট সমান হ'ব লাগে হয় নাই? PSOC আৰু ইফালে QSOC সেইখিনি হ'ব লাগে হয় নাই? আউটপুটটো তাৰমানে OQSOC তেনেকুৱা হ'ব লাগে। বুজি পাইছা? আৰু ইফালে তোমাৰ কষ্টৰ ফালে কি হ'ব লাগিছিলে? তোমাৰ মানে অ বিন্দুটো যদিও লিখা নাই ইয়াত, PSOC মানে ছ'চিয়েল কষ্টৰ সমান হ'ব লাগিছিলে। কিন্তু তোমাৰ কি হৈ আছে? কোনোবা এজনে কি কৰি আছে? প্ৰাইভেট কষ্টটো কম হৈ আছে কোনোবা এজনৰ। বুজি পাইছা কথাটো? মাৰ্জিনেল প্ৰাইভেট কষ্টটো কম হৈ আছে, প্ৰায় PRI প্ৰায় বুলি যে আছে, পি প্ৰায় আৰু ইফালে কিউ প্ৰায়, কিন্তু কম কষ্টতে কি কম ব্যয়টো কম হৈছে তেওঁৰ নাই, মাৰ্জিনেল কষ্টটো তেওঁৰ কম হৈছে ছ'চিয়েলতকে, কিন্তু আউটপুটটো তেওঁ বেছিকে উৎপাদন কৰি আছে। বুজি পাইছে? তাৰমানে তেওঁ কি কৰি আছে একচুৱেলি? নিগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন, মানে প্ৰডাকশ্যন প্ৰচেছত তেওঁ মানে তোমাৰ নেতিবাচক তোমাৰ বাহ্যিকতা উৎপাদন কৰি আছে। বুজি পাইছা না ডায়গ্ৰামটো? এইটো ডায়গ্ৰাম বুজি পালে বাকী তিনিটা এনে বুজি পাবা। ছাৰ আকৌ এবাৰ বুজাই দিবচোন। হা? আকৌ এবাৰ বুজাই দিব। ইফিচিয়েঞ্চি মানে কি বুজিছিলো আমি? মাৰ্জিনেল ছ'চিয়েল কষ্ট ইজ ইকুৱেল টু মাৰ্জিনেল ছ'চিয়েল বেনিফিট, হয় নহয়? অ' ছাৰ। হয়, মানে আগৰ শ্লাইডখনত অ' সেইটো অ'। ইফিচিয়েঞ্চি, তাত মানে এক্সটাৰ্নেলিটি নাই। There is no externality if there is marginal social cost equals marginal social benefit, হয় নহয়? অ' ছাৰ। ইয়াত ডায়গ্ৰামটোত কি আছে? প্ৰাইচ, পি মানে ইয়াত প্ৰাইচ, ওপৰত তুমি হেৰিটো চোৱা, মানে y এক্সিছত চোৱা। পি মানে ইয়াত প্ৰাইচ বুলি বুজাইছে, বা তুমি কষ্ট বেনিফিট বুলিও বুজিব পাৰা। এইটো প্ৰাইচে ডিটাৰমাইন হৈছে এইটো একচুৱেলি। PSOC মানে মাৰ্জিনেল ছ'চিয়েল কষ্ট, অ বিন্দুটো মই ইয়াত লেখা নাই, 0ৰ পৰা হ'ব এইটো, য'ত বুজি পাইছে নাই? অৰিজিনৰ পৰা
আৰু ইফালে তেতিয়াহ'লে আউটপুটটো কিমান হ'ব লাগে ইফালে কিমান হ'ব লাগে তুমি যদি এক্স এক্সিছত চোৱা কিউ এছ এছ অ' চি হ'ব লাগে হয় নাই ছাৰ ইকুইলিব্ৰিয়াম লেভেল অফ আউটপুটটো সেইটো হ'ব লাগে আৰু ইফালে অ', ৱাই এক্সিছত ইকুইলিব্ৰিয়াম লেভেল অফ কষ্টটো পি এছ অ' চি হ'ব লাগে বুজি পাইছা সেইটো ছাৰ চিটুৱেশ্যনত মানে ইফিচিয়েঞ্চি হৈ আছে এক্সটাৰ্নেলিটি নাই বুজি পাইছা কিন্তু পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেটত বজাৰত বৰ্তমান কি চলি আছে তাৰমানে বজাৰটোত কি চলি আছে অ' পি আৰ আই মানে প্ৰাইচৰ ফালে কি হৈ আছে বা কষ্টৰ ফালে পি আৰ আই যে দেখিছা নহয় প্ৰাইচটো কম হৈ আছে মানে কষ্টটো কম হৈ আছে কষ্টটোহে জুখিছো হয় নাই কষ্টটো কম হৈ আছে এইফালে আউটপুটটো তেওঁৰ বেছি হৈ আছে কিউ পি আৰ আই হৈ আছে বুজি পাইছা নাই নাই ছাৰ খেলি মেলি লাগিছে এই আউটপুটটো বেছি হৈ আছে নে নাই মানে ছ'চিয়েল লেভেলতকৈ বেছি হৈ আছে নাই কিউ এছ'চিয়েটকৈ কিউ পি ছাৰ আৰ আই বেছি হয় নে নহয় মানে ছাৰ ছ'চিয়েলতকৈ প্ৰাইভেটত যে বেছি হৈ আছে সেইটো কথা কৈছে সেইটো কথাই কৈছো তাৰমানে কি অ', তেওঁ কমকৈ খৰচ কৰি মানুহজনে অতিৰিক্ত বস্তুটো উৎপাদন কৰোঁতে খৰচটো কম হৈছে তেওঁৰ কিন্তু বস্তুটো বেছিকে উলিয়াই আছে বজাৰত বুজি পাইছা ছাৰ এইটো কম্পিটিটিভ মাৰ্কেটত এইটো চলি আছে হ'ব লাগে কি মাৰ্জিনেল কষ্ট ইকুৱেল টু মাৰ্জিনেল ছ'চিয়েল বেনিফিট ইকুৱেল টু মাৰ্জিনেল ছ'চিয়েল কষ্ট হয় নাই পি এছ অ' চি ইকুৱেল টু কিউ এছ অ' চি হ'ব লাগে বুজি পাইছা ছাৰ মানে কষ্টৰ ফালে পি এছ অ' চি হ'ব লাগে আৰু আউটপুটৰ ফালে কিউ এছ অ' চি হ'ব লাগে ছাৰ এইটো তোমাৰ কি ইফিচিয়েঞ্চি হৈ আছে ইফিচিয়েণ্ট হৈ আছে এইটো কিন্তু প্ৰেক্টিকেলত তেনেকুৱা হৈ থকা নাই মানে বজাৰত তেনেকুৱা হৈ থকা নাই হ'ব লাগে আমাৰ আইডিয়েল চিচুৱেশ্যন মাৰ্কেট যিটো কৈছিলোঁ মই ছেকেণ্ড শ্লাইডতে যিটো মাৰ্কেট ডিফিনেশ্যন মানে এইটো চলি আছে এইটো হ'ব লাগে পি এছ অ' চি আৰু কিউ এছ অ' চি হ'ব লাগে আউটপুট কিউ এছ অ' চি আৰু কষ্টটো পি এছ অ' চি হ'ব লাগে হয় নাই ছাৰ কিন্তু চিটুৱেশ্যনটো কি হৈ আছে মানে বজাৰত কি চলি আছে এতিয়া চলি আছে কি পি আৰ আই চলি আছে যিটো তোমাৰ ব্যয়টো কম হৈ আছে আৰু আউটপুটটো ইফালে বেছি হৈ আছে ছ'চিয়েলতকৈ বুজি পাইছা অকল আউটপুটৰ ফালে চোৱা নাইবা অকল কষ্ট বেনিফিট মানে অকল ৱাই এক্সিছৰ ফালে চালেও হয় বা অকল এক্স এক্সিছৰ ফালে চালেও হয় আমি ডিফিনেশ্যনটো দিওঁতে নিগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন এৰাইজেছ ৱেন মাৰ্জিনেল ছ'চিয়েল কষ্ট ইজ গ্ৰেটাৰ দেন মাৰ্জিনেল ছ'চিয়েল বেনিফিট মাৰ্জিনেল প্ৰাইভেট বেনিফিট মাৰ্জিনেল প্ৰাইভেট কষ্ট বুলি লিখিছো নাই মাৰ্জিনেল ছ'চিয়েল কষ্ট ইজ গ্ৰেটাৰ দেন মাৰ্জিনেল প্ৰাইভেট কষ্ট বুলি লিখিছো নাই ছাৰ তেতিয়াহ'লে তুমি অকল ৱাই এক্সিছত বেছি হৈ আছে নাই মাৰ্জিনেল ছ'চিয়েল কষ্ট মাৰ্জিনেল প্ৰাইভেট কষ্টতকৈ বেছি হৈ আছে নাই ছাৰ হৈছে নাই ছাৰ এছ অ' চি ইজ গ্ৰেটাৰ দেন পি আৰ আই হৈ আছে নাই ছাৰ হৈ আছে ছাৰ তাৰমানে নিগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন বস্তুটো অকল ৱাই এক্সিছৰ থ্ৰুৱেদি ডিফিনেশ্যনটো দিব নোৱাৰি এক্স এক্সিছক ব্যৱহাৰ কৰিও তুমি ডিফিনেশ্যনটো দিব পাৰা বুজি পাইছা এনেকৈও দিব পাৰা আমি মানে প্ৰাইভেট আউটপুট ইজ গ্ৰেটাৰ দেন ছ'চিয়েল আউটপুট তেনেকৈও দিব পাৰোঁ আমি কিন্তু তেনেকৈ দিয়া নাযায় একচুৱেলি আমি যিহেতু তেনেকৈ আমি চাৰিটা যে কনচেপ্টৰ কথাটো ক'লো সেই কনচেপ্টটো আমি তেনেকৈ পঢ়া নাই হয় নাই বুজি পাইছা তাৰমানে আউটপুটৰ ফালে চাইও আমি ডিফিনেশ্যনটো দিব পাৰোঁ মানে নিগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন বস্তুটো আৰু তুমি কষ্ট বেনিফিট চাইডৰ ফালে চাইও আমি দিব পাৰোঁ হৈছেনে ছাৰ কষ্ট বেনিফিটৰ ফালে ছাৰ তেতিয়া হেৰি ছ'চিয়েল আৰু প্ৰাইভেট কষ্টকেইটাৰ মানে তুলনা কৰা হ'ব সেইটোতে তুলনা এইটো আৰু ছাৰ আউটপুটৰ ফালে হ'লে এইকেইটা হ'ব অ ছ'চিয়েল বেনিফিট আৰু প্ৰাইভেট বেনিফিট নহয় বেনিফিট আৰু কষ্ট দেখোন এফালে আছে ৱাই এক্সিছৰ ফালে আছে আমি মানে এইটো গিভেন বুলি ধৰি লৈছো নহয় ইয়াত মাথা মাৰিব লগা সেইকাৰণে নাই বেনিফিটটো তুমি অ' মাথা মাৰিবই নালাগে ইয়াত বুজি পাইছা আউটপুটৰ চাইডে ছাৰ যে এই এম পি বি আৰু ইজ ইকুৱেল টু এম এছ বি লিখা আছে সেইটো এফিচিয়েঞ্চিটো লিখা আছে নেকি নহয় এই যে ৰঙাকে যে এজামচন বুলি যে লিখিছো মই অঁ এই যে তোমাৰ নীলা ৰেখাডাল সেইডাল ছাৰ লেখতে খালি ইফালে তোমাৰ এইফালে লাগি আছে কাৰণে হয়তো তোমাৰ খেলি মেলি লাগিছে অঁ এই যে এজামচনটো ৰঙাকে অঁ লিখিছো ছাৰ যে ওপৰত অঁ সেইটো ছাৰ বস্তুৱে এম পি বি ইকুৱেল টু এম এছ বি যিটো লিখিছো যে ছাৰ সেইটো সেই ৰঙাটোৱে বুজি পাইছা ছাৰ পাইছোঁ
মই কালাৰটোৰ কাৰণে তোমালোকৰ খেলি মেলি অলপ লাগিলে চাগে, মই নীলাকে লিখিলে ভাল আছিল নেকি, হয় নাই? আৰু মাৰ্জিনেল ছ'চিয়েল বেনিফিট বস্তুটো ৰঙাকে লিখিলে ভাল আছিল নেকি, তেনেকুৱা হ'ব পাৰে কথাটো। কিন্তু সেইটোতো খেলি মেলি হ'ব নালাগে। সেইটো এজামচনটো তুমি মাথা মাৰিবই নালাগে নহয়, নিগেটিভলি শ্লপ বুলি লিখিলাই নহয়, লিখি তুমি ছাৰ আঁকিয়ে দিলা সিডাল। আৰু সেইটো আমি অলৰেডি লিখিছোৱে, মাৰ্জিনেল ছ'চিয়েল বেনিফিট ইকুৱেল টু মাৰ্জিনেল প্ৰাইভেট বেনিফিট, হয় নাই? ছাৰ যিহেতু আমি ইয়াত প্ৰডাকশ্যনৰ কথা পঢ়ি আছো, সেইকাৰণে কনজাম্পশ্যন চাইডটো আমি ইয়াত এজুম কৰি লৈছো, গিভেন বুলি ধৰি লৈছো, বুজি পাইছা? গতিকে সেইটোত মোৰতো তুমি তাত ইমান খুটুৱাব লগা নায়েই, যেতিয়াই তুমি এজামচনটো লিখি গ্ৰাফডাল আঁকি দিলা যে, ছাৰ তোমালোকে মোৰ মাৰিব লাগিব মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল প্ৰাইভেট কষ্টৰ, বুজি পাইছা? তোমালোকে ছাৰ আউটপুট চাইডটো অট'মেটিকেলি ওলাই যাব। সেইটো আউটপুট চাইডটোত আমি ডিফিনেশ্যনটো নিদিও, সেইটো দিয়া নহয়ও, বুজি পাইছা? আমি ছাৰ কষ্ট চাইডত এই যে ৱাই এক্সিছত কষ্ট এণ্ড বেনিফিট বুলি লিখিছো নাই, কষ্টৰে কষ্ট আৰু বেনিফিটটো অলৰেডি আমি এজুম কৰি ললো নাই? ছাৰ অলৰেডি আমি এজুম কৰি ললো, গতিকে বেনিফিটটোতো তুমি মোৰ মাৰিব লগা নাই। ছাৰ তুমি মোৰটো মাৰিব লাগিব, মানে নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন ডিফিনিশ্যন দিবলৈ হওঁতে তুমি মোৰটো খুটুৱাব লাগিব কষ্টত এতিয়া, বুজি পাইছা? ছাৰ কষ্টত কি মাৰ্জিনেল ছ'চিয়েল কষ্টটো মাৰ্জিনেল প্ৰাইভেট কষ্টতকৈ বেছি হৈ আছে, তেতিয়াই নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন হয়, বুজি পাইছা? তাৰমানে মানুহ এজনে, কোনোবা এজনে সামাজিক যিটো ব্যয়, মানে মাৰ্জিনেল প্ৰান্তিক যিটো সামাজিক ব্যয়, তাতকৈ প্ৰান্তিক ব্যক্তিগত ব্যয়টো কম হৈ আছে, বুজি পাইছা? ছাৰ সেইকাৰণে তেওঁ আউটপুটটো ইফালে চালে তুমি গম পাবা যে কম ব্যয়ত তেওঁ আউটপুটটো বেছিকে পাই আছে। তাৰমানে তেওঁ সেই যে আউটপুটটো উলিয়ালে যে, অতিৰিক্ত যে আউটপুট হ'ল কিউ এছ অ' চি আৰু কিউ পি আৰ আই যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটোৱে হ'ল তোমাৰ নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন, বুজি পাইছা? সেই ছাৰ আউটপুট, যিখিনি আউটপুটৰ যিটো ডিফাৰেঞ্চ, কিউ পি আৰ আই মাইনাছ কিউ এছ অ' চি, বুজি পাইছা? চ' ডেট উইল বি দ্য নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন। নাইবা তেনেকে নকৈ তুমি এনেকৈও ক'ব পাৰা, দ্য ডিফাৰেঞ্চ বিটুইন মাৰ্জিনেল ছ'চিয়েল কষ্ট এণ্ড মাৰ্জিনেল প্ৰাইভেট কষ্ট, ডেট ইজ দ্য নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন, বুজি পাইছা? ছাৰ ইফালে তুমি আউটপুটৰ ফালে ইমান মূৰ মাৰিবলৈ কথা নাই, তুমি মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল প্ৰাইভেট কষ্টৰ যেতিয়া ডিফাৰেঞ্চ থাকিব, তেতিয়া সেইটো নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন হ'ব, বুজি পাইছা নে? ছাৰ বাকীবোৰে বুজি পাইছে নে কোৱা? এইটো ছাৰ ডায়েগ্ৰাম পাইছো। বুজি পালে বাকীখিনি গম পাই যাবা। পাইছোঁ ছাৰ ছাৰ পাইছো। বাকী আৰু 3টা ডায়েগ্ৰাম আছে, মানে এইটোৱে মেইন, মানে এইটো মেইন মানে কি যিকোনো এটাই মেইন, যিকোনো এটা যিটোৱে প্ৰথমতে আহে সেইটোকে মেইন বুলি যদি ধৰি লোৱা হয়, এইখিনি পিছৰখিনি এনেই বুজি পাবা। তোমালোকৰ অলপমান খেলি মেলি লাগিছে চাগে, এই যে নীলা ৰেখাডাল, হয় নাই, সেইটো আমি গিভেন, আৰু সেইটো বেনিফিট সেইটো আমি আছে বুলি ধৰি লৈছো, নেগেটিভলি শ্লপ কিয় হয় সেইটো মই কৈছোৱে। গতিকে তোমালোকে মোৰটো মাৰিব লাগিব অকল মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল প্ৰাইভেট কষ্ট। অপজিট হ'লে এইটো পজিটিভ এক্সটাৰ্নেলিটি হৈ যাব, মানে মাৰ্জিনেল প্ৰাইভেট কষ্ট ইজ গ্ৰেটাৰ দেন মাৰ্জিনেল ছ'চিয়েল কষ্ট হ'লে পজিটিভ এক্সটাৰ্নেলিটি হ'ব। নেক্সট শ্লাইডত সেইটো হ'ব আমাৰ, বুজি পাইছা কথাটো? ক্লিয়াৰ হৈছে ছাৰ নাই? এবাৰ পাইছোঁ আকৌ চাই লোৱা কি কি গিভেন, সেইখিনি তুমি মন কৰা, হুইচ আৰ গিভেন। মাৰ্জিনেল ছ'চিয়েল বেনিফিট আৰু মাৰ্জিনেল প্ৰাইভেট বেনিফিট গিভেন আৰু ইকুৱেল, দুটা এজামচন। আৰু সেইডাল আমাৰ গ্ৰাফডালৰ সেইটো নীলা ৰেখাডাল, আৰু নীলাকে যিটো লিখিছে মাৰ্জিনেল প্ৰাইভেট বেনিফিট মাৰ্জিনেল ছ'চিয়েল বেনিফিট, সেইটো বুজি পাইছা? তাৰপিছত মাৰ্জিনেল ছ'চিয়েল কষ্ট ৰেখাডাল আঁকি দিলা, নাই যিটো তোমাৰ ইফিচিয়েঞ্চি বুজাব, মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল প্ৰাইভেট কষ্ট ইকুৱেল বুজাব নহয়, ইণ্টাৰচেকশ্যন এটা হ'ব নাই? চ' সেইটো তোমাৰ ইফিচিয়েঞ্চি বুজাব। কিন্তু প্ৰেক্টিকেলি বজাৰত কি চলি আছে, মাৰ্জিনেল প্ৰাইভেট কষ্টটো কম হৈ আছে, আৰু সেই কম অৱস্থাত তেওঁৰ আউটপুটটো বেছি হৈ আছে। চ' ডেট মিনছ দ্য ডিফাৰেঞ্চ বিটুইন মাৰ্জিনেল ছ'চিয়েল কষ্ট এণ্ড মাৰ্জিনেল প্ৰাইভেট কষ্ট ইজ দ্য নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন। আঁকি চাইছে নাই তোমালোকে? বহি উলিয়াই আঁকি চালেহে হ'ব এইটো। নাই নে চাই আছা ফটো নিচিনাকে? বুজি পাইছা নে? মোৰতো মাৰিছে নে অলপ? ছাৰ পাইছোঁ ছাৰ পাইছো। ইকনমিক্স পঢ়িলে বহিখন লগত লৈ ল'বা আৰু।
এইটো মানে কি ফটো চোৱা নিচিনাকৈ চাই থলে নহ'ব বস্তুটো। ইয়াত গোটেইখিনি কথা মানে কি বৰ্ডত দেখুওৱা নিচিনা নহয় নহয়। তোমালোকে মোৰ লিমিটেশ্যনটো চাবা আৰু মানে মোৰ লিমিটেশ্যনটো তোমালোকে বুজি পাব লাগিব। বৰ্ডত দেখুওৱা নিচিনাকৈ নহয় ইয়াত, হয় নাই, মুখামুখি কোৱা নিচিনা। ছাৰ মুখেদি কওঁতে বেছিকৈ গুৰুত্ব দিব লাগিব আৰু আঁকি চাবা বস্তুটো। আঁকি চাওঁতে বুজি নাপালে লগে লগে কৈ দিবা। আৰু এই শ্লাইডবোৰ মই তোমালোকক শ্বেয়াৰ কৰিম, এইখিনিতে কৈ থওঁ। মই গুগল ক্লাছৰুম এটা খুলিম নতুনকৈ মানে 4th চেমিষ্টাৰ বুলি। তোমালোকক ছাৰ মই আইডিটো দি দিম, মানে কি কোডটো দি দিম, তোমালোকে জইন কৰিবা। Whatever the materials available with me, I'll share in the Google Classroom only, not in the this group, WhatsApp group বিলাকত আমি নকৰিম। Google Classroomত থাকিলে কি হয়, সেইটো ৰেকৰ্ড এটা থাকি যায়, বুজি পাইছা? ছাৰ তোমালোকে জইন কৰিবা। আৰু খুব ডাঙৰ ডাঙৰ ফাইলবোৰ পঠাবৰ কাৰণে মোৰ অসুবিধা হয়, লাহে লাহে পঠাই থাকিম আৰু, বুজি পাইছা না? ছাৰ আৰু কিতাপ এইখন মাইক্ৰ' ইকনমিক্সতে পোৱা যাব, এই মাডলা মিলাৰতে আছে এই এক্সটাৰ্নেলিটি কথাখিনি। ছাৰ আৰু কিছুমান কিতাপত খুব জটিলকে আছে, মই ইমান জটিললৈ যোৱা নাই। মাডলা মিলাৰত খুব ধুনীয়াকে আছে এই কথাবোৰ। নেক্সট শ্লাইডলৈ গুচি যাওঁ। এইটো যদি বুজি পাইছা, নেক্সট শ্লাইডখন এনেই বুজি পাবা, হ'ব আৰু। ছাৰ আৰু হ'ব নেক্সট শ্লাইডৰ লগত কম্পেয়াৰ কৰি চালে আৰু বেছি ক্লিয়াৰ হ'ব এইটো। পজিটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন ওলাইছে? ছাৰ ওলাইছে। এজামচনটো একেই আছে দেই, ছেম এজামচন। মানে মাৰ্জিনেল ছ'চিয়েল বেনিফিট, মানে বেনিফিট চাইডটো দিয়া আছে বুলি আমি ধৰি লৈছোঁ। মানে বেনিফিটটো দিয়া আছে, আৰু ইয়াত প্ৰাইভেট বেনিফিট আৰু ছ'চিয়েল বেনিফিট সমান, আৰু সেই নীলা ৰেখাডাল সেই একেই ৰেখাডালে, বুজি পাইছা? তোমালোকে অকল কষ্টত মাথাটো মাৰা। ইয়াত কষ্ট যিটো ব্যয়টোত কি হৈছে, প্ৰাইভেট কষ্ট ইজ গ্ৰেটাৰ দেন ছ'চিয়েল কষ্ট, হয় নহয়? অপজিট হৈছে ইয়াত। ছাৰ Positive externality in production arises when marginal social cost is less than marginal private cost. বুজি পাইছা? মানে পজিটিভ এক্সটাৰ্নেলিটি হৈ আছে, মানে মানুহ এজনৰ মানে কমকৈ কি বেছিকৈ ব্যয় হৈ আছে, তাৰমানে ছ'চাইটিত বেছিকৈ বেনিফিট চলি আছে, ছ'চাইটিত বেছিকৈ আউটপুটটো হৈ আছে, কিন্তু প্ৰাইভেটলি কোনোবা এজনে বেয়াকে প্ৰভাৱটো পৰি আছে, বুজি পাইছা কথাটো? গম পাইছা নাই? মানে ধৰা এনেকুৱা খুব ধুনীয়া প্ৰচেছ এটা চলি আছে, ইফিচিয়েঞ্চি এটা চলি আছিলে, কিন্তু তোমালোকৰ এলেকাত কি ক'ম, এইটো এক্সাম্পলটো একজেক্টলি মই কেনেকৈ দিওঁ বেনিফিটটো। এক্সাম্পল পুতুককৈ মনত পৰা নাই আৰু, কিন্তু ডিফাৰেঞ্চটো চাই লোৱা। ইয়াত ডিফাৰেঞ্চটো চাই ল'লে গম পাই যাব বস্তুটো। প্ৰাইভেট কষ্টটো মানে তোমালোকে বেছিকৈ কষ্ট ব্যয় কৰি থাকিব লগা হৈছে, আৰু ছ'চাইটিত তাতকৈ ব্যয়টো কম। তাৰমানে তুমি একচুৱেলি পজিটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন কৰি আছা। তাৰমানে এনেকুৱা কথাটো, এই যে ফুলৰ বাগিচা কথাটো, উদাহৰণটো তাতে ক্লিয়াৰ হ'ব। তোমাৰ যে ফুলৰ বাগিচাটো কৰিছা, তুমিহে ব্যয় কৰি আছা, সেইটো হয় নাই? ৰাতিপুৱা খুচুৰিছা, মানে টকা পইচাৰ কথাটো বাদেই দিছো, খৰচটো। তাত যে তুমি সময়টো দিছা, তোমাৰ যে শ্ৰম খৰচ হৈছে, হয় নাই? বুজি পাইছা না কথাটো? এক্সাম্পলটো, তুমি যে ফুলৰ বাগিচা বুলি ক'লো, যে মই ফুলৰ বাগিচা তুমি কৰিছা, ওচৰৰ মানুহে ধুনীয়াকে গন্ধবিলাক পাই আছে, তুমি তাৰমানে কি পজিটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন কৰি আছা। কিন্তু তোমাৰ ব্যয়টো বেছি হৈ আছে নাই? ব্যয়টো তোমাৰ বেছি হৈ আছে। তুমি বেলেগে কোনো ব্যয় নকৰাকে এনজয় কৰি আছে তোমাৰ ফুলৰ বাগিচাখন, গন্ধটো পাই আছে, দেখাতো ধুনীয়া বিউটি এটা ওলাইছে, বুজি পাইছা? তো প্ৰাইভেট তোমাৰ কষ্টটো ছ'চিয়েল কষ্টতকৈ বেছি হৈ আছে। তাৰমানে তুমি পজিটিভ এক্সটাৰ্নেলিটি উলিয়াই আছা, প্ৰডিউচ কৰি আছা, বুজি পাইছা? চ' এনেকুৱা হ'লে কেনেকে, এইটো এটা ইনএফিচিয়েঞ্চি চিটুৱেশ্যন, ইফিচিয়েঞ্চি নহয় এইটো। যেতিয়া মাৰ্জিনেল ছ'চিয়েল কষ্ট ইকুৱেল টু মাৰ্জিনেল ছ'চিয়েল বেনিফিট সমান হ'ব, তেতিয়া ইফিচিয়েঞ্চি হ'ব। এইটো এটা ইনএফিচিয়েঞ্চি চিটুৱেশ্যন। কিন্তু যদিও তেওঁ পজিটিভ এনেকুৱা অলপমান খেলি মেলি লাগিব পাৰে তোমালোকৰ, যোনটো ভালে কৰি আছে, এইটোতো ইফিচিয়েঞ্চি আহিব লাগিছিলে, তেনেকুৱা হ'ব পাৰে নাই ঘটনাটো? প্ৰশ্ন এটা মনলৈ আহিব পাৰে। মই ফুলৰ বাগিচা কৰি আছো, আৰু ছাৰে কৈ আছে এইটো মানে ইনএফিচিয়েঞ্চি হৈ আছে, হয় নহয়? তেনেকুৱা ভাল কৰিলেও বেয়া কৰিলেও সেইটো ইনএফিচিয়েঞ্চিয়ে হয়। ইকুইলিব্ৰিয়াম হ'লেহে সেইটো ইফিচিয়েঞ্চি, বুজি পাইছা? গতিকে তোমাৰ কষ্টটো বেছি হৈ আছে ছ'চিয়েলতকে, এইটো এটা চলিউশ্যন এটা আছে।
এনেকুৱা ধৰণৰ হলে কি হ'ব, কেনেকে সলভ কৰিব এনেকুৱা সিচুৱেশনটো, তোমাক উৎসাহিত কৰিবৰ কাৰণে কি কৰিব গভৰ্ণমেণ্টে, তোমাৰ যে ব্যয় বেছি হৈ আছে তোমাক সাবসিডি দিব পাৰে। সাবসিডি দিলে তোমাৰ ব্যয়টো ইফালে তলৰ ফালে নামি আহি সোশ্যাল কষ্টৰ লগত সমান হৈ যাব। বুজি পাইছা নাই? স্যার পাইছো। তেনেকে সলিউশন আছে আমাৰ। আমি পিগোভিয়ান টেক্সেশন এণ্ড সাবসিডি প্ৰিন্সিপল বুলি আমি পাম। ইনএফিচিয়েন্সি মানে নেগেটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন হলে কেনেকুৱা ধৰণৰ সলিউশন সলভ কৰা যাব, ইফিচিয়েন্সি লৈ কেনেকে অনা যাব, আৰু পজিটিভ এক্সটাৰ্নেলিটি ইন প্ৰডাকশ্যন হলে কেনেকে সলভ কৰিব, নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন হলে কেনেকে সলভ কৰিব, পজিটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন হলে কেনেকে সলভ কৰিব, সেইবোৰ আমাৰ মেথড আছে। প্ৰেক্টিকেল বা ৰিয়েল ৱৰ্ল্ডত চলি থাকে নাথাকে সেইটো পিছৰ কথা। মানে মাৰ্জিনেল সোশ্যাল কষ্ট ইকুৱেল টু মাৰ্জিনেল সোশ্যাল বেনিফিট হৈ থাকে নাথাকে সেইটো পিছৰ কথা, কিন্তু থিওৰিটিকেলি আমি পঢ়িব লাগিব। আৰু এজ এ ষ্টুডেণ্ট অফ ইকনমিক্স আৰু এনভাইৰনমেণ্টেল ইকনমিক্সৰ বস্তু এইবিলাক, একচুৱেলি এইবিলাক মাৰ্কেট ফেইলৰ বস্তুবিলাকে এনভাইৰনমেণ্ট আৰু মাৰ্কেট ফেইলৰ কেনেকৈ মাৰ্কেটলৈ নিব পাৰি, ইকুইলিব্ৰিয়াম লেভেললৈ নিব পাৰি, সেইটোকে এনভাইৰনমেণ্টেল ইকনমিক্সে পঢ়ায় বা এনভাইৰনমেণ্টেল ইকনমিক্সে ইনক্লুড কৰি লয়। আৰু সেই বস্তুবোৰ তোমালোকে যেতিয়া এনভাইৰনমেণ্টেল ইকনমিক্স পঢ়িবা, তোমালোকৰ অপচনেল পেপাৰ পিছত পাবা, তোমালোকে 5th চেমত নে 6th চেমত আছে, যদি লোৱা এনেকুৱা ধৰণৰ কথাবোৰ আহিব পিছত আকৌ। বুজি পাইছা নে? এই থিওৰিবোৰ মানে ইউ উইল গেট ইন মাইক্ৰ ইকনমিক্স এজ ৱেল এজ ইন এনভাইৰনমেণ্টেল ইকনমিক্স বুকছ অলছো। এনভাইৰনমেণ্টেল ইকনমিক্সৰ কিতাপতো পাবা এইবোৰ, তোমালোকে এনে চাব পাৰা এনভাইৰনমেণ্টেল কিতাপ যদি আছে, আৰু কিছুমান আছে মোৰ এই সফ্ট কপি, পিছত মই শ্বেয়াৰ কৰিব পাৰিম তোমালোকে যদি চাব খোজা। আৰু কিতাপ অনুসৰি বেলেগ বেলেগ হ'ব পাৰে দেই ডায়গ্ৰামবোৰ মানে কি, তোমাৰ কিছুমানে এই অৰিজিন পইণ্টৰ পৰা মাৰ্জিনেল সোশ্যাল কষ্ট, মাৰ্জিনেল সোশ্যাল বেনিফিট এইবিলাক আঁকি দিব পাৰে। আৰু মাৰ্জিনেল সোশ্যাল কষ্ট আৰু মাৰ্জিনেল প্ৰাইভেট কষ্টৰ মানে এটা বিন্দুৰ পৰা আৰম্ভ হোৱা তেনেকে থাকিব পাৰে। বুজি পাইছা? বা কিছুমানে আকৌ পেৰেলেল টু এক্স এক্সিছ আঁকি দিব পাৰে। ডায়গ্ৰামত ডিফাৰেঞ্চ থাকিব পাৰে দেই, বস্তুখিনি কিন্তু একেটাই। ডায়গ্ৰামত ডিফাৰেঞ্চটোত এইকাৰণে ডিফাৰেঞ্চ থাকিব, এজামশ্যনটো অলপমান বেলেগ ধৰণে এজুম কৰিব তেওঁলোকে। এইটো এজামশ্যন একে থাকিব, মই যিটো এজামশ্যন ললো, কিন্তু তেওঁলোকে বা বেলেগ কিতাপত যিটো ডায়গ্ৰাম আঁকিব পাৰে, সেই ডায়গ্ৰামটো এজামশ্যন অনুসৰি আঁকিব পাৰে। বুজি পাইছানে? যদি এনেকুৱা হয় মানে পেৰেলেল টু এক্স এক্সিছ হয়, তাৰমানে তেওঁ এজুম কৰিব যে মানে ব্যয়টো সোশ্যাল কষ্ট আৰু প্ৰাইভেট কষ্ট বস্তুটো মানে আউটপুটটো বঢ়াই গৈ থাকিলেও একেই থাকিব বুলি ধৰি ল'ব। বুজি পাইছা? চ' তেনেকুৱাকে এজুম কৰি ল'ব, বা একেটা বিন্দুৰ পৰা অৰিজিন ওলোৱা বুলি ধৰি ল'ব পাৰে কিছুমানে। সেইবোৰ ডিফাৰেঞ্চ থাকিব, সেইবোৰ ইমান টান কথা নহয় এইবোৰ। গম পাইছা না? মেইন কথা হ'ল প্ৰাইভেট কষ্টটো সোশ্যাল কষ্টতকৈ বেছি হ'লে সেইটো পজিটিভ এক্সটাৰ্নেলিটি এৰাইজ হয়। চাৰিটা কথাকো যেতিয়া আমি পঢ়িম, এতিয়া মই কনজাম্পশ্যনলৈ যোৱাই নাই, তেতিয়া পৰীক্ষাত তোমালোকৰ খেলি মেলি হোৱাৰ বহুত সম্ভাৱনা থাকিব। এতিয়াই ক্লিয়াৰ হৈ লোৱা এইটো। সোশ্যাল কষ্টটো প্ৰাইভেট কষ্টতকৈ মাৰ্জিনেল সোশ্যাল কষ্টটো মাৰ্জিনেল প্ৰাইভেট কষ্টতকৈ বেছি হ'লে এইটো নেগেটিভ এক্সটাৰ্নেলিটি, আৰু মাৰ্জিনেল সোশ্যাল কষ্টটো মাৰ্জিনেল প্ৰাইভেট কষ্টতকৈ কম হ'লে সেইটো পজিটিভ এক্সটাৰ্নেলিটি এৰাইজ হ'ব। ইন প্ৰডাকশ্যনৰ এইটো কনজাম্পশ্যনটোত আমি এজুম কৰি লৈছো ইট ইজ গিভেন এণ্ড মাৰ্জিনেল সোশ্যাল বেনিফিট ইজ ইকুৱেল টু দ্য মাৰ্জিনেল প্ৰাইভেট বেনিফিট। ঠিকে আছে? আঁকি চাইছে নাই? বহি লৈ আঁকি চাব লাগে এইবিলাক। নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন, ইয়াত আমি এজামশ্যনটো অপজিট টাইপৰ হ'ব। এতিয়া কনজাম্পশ্যনৰ আমি নেগেটিভ এক্সটাৰ্নেলিটি লৈছো এতিয়া। বুজি পাইছা? ইয়াত এজামশ্যনটো কি, মাৰ্জিনেল সোশ্যাল কষ্ট আৰু মাৰ্জিনেল প্ৰাইভেট কষ্ট, মানে এইটো পজিটিভলি শ্লপ, মানে কষ্ট বস্তুটো আমি ইয়াত এজুম কৰি লৈছো। ৰঙাকে যে আছে ডায়গ্ৰামটো ওলাইছে নাই? ওলাইছে। নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন বুলি, হয় নাই? এজামশ্যনটো কি, ইয়াত কষ্ট আমি যেনেকে প্ৰডাকশ্যন পঢ়াওঁতে নেগেটিভ এক্সটাৰ্নেলিটি পজিটিভ এক্সটাৰ্নেলিটি প্ৰডাকশ্যন পঢ়াওঁতে আমি বেনিফিটটো গিভেন আৰু এজুম কৰি লৈছিলো, মানে দিয়া আছে বুলি ধৰি লৈছিলো, হয় নাই? ইয়াত আমি কষ্টটো এজুম কৰি লৈছো দিয়া আছে বুলি, আৰু সোশ্যাল কষ্ট আৰু প্ৰাইভেট কষ্ট, মাৰ্জিনেল সোশ্যাল কষ্ট মাৰ্জিনেল প্ৰাইভেট কষ্ট একে বুলি আমি ধৰি লৈছো, আৰু পজিটিভলি শ্লপড। বুজি পাইছা না?
অঁ ছাৰ খুব ইণ্টাৰেষ্টিং এতিয়া আৰু কিয় ইনক্ৰিজিং হয় এইটো পজিটিভলি কিয় শ্লপ হয় যিমানে অতিৰিক্ত বস্তু এটা বনাই গৈ থাকে তেনেকে অতিৰিক্ত বস্তুটোৰ ব্যয়টো বাঢ়ি গৈ থাকে নাই অঁ ছাৰ সেইকাৰণে এইটো পজিটিভলি শ্লপ গতিকে আমি ডিটেইলছ আৰু নাযাওঁ মানে এইটো ছাপ্লাই কাৰ্ভ একচুৱেলি তো এতিয়া আমি মোৰটো ইয়াত মাৰিব লাগিব বেনিফিটত বুজি পাইছেনে অঁ বেনিফিট অঁ এতিয়া নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন এৰাইজ হয় যেতিয়া প্ৰাইভেট মাৰ্জিনেল প্ৰাইভেট বেনিফিট ইজ গ্ৰেটাৰ দেন মাৰ্জিনেল ছ'চিয়েল বেনিফিট ব্যক্তিগত উপভোগটো যেতিয়া সামাজিক উপভোগতকৈ প্ৰান্তিক সামাজিক উপভোগতকৈ বেছি হৈ থাকে তেতিয়া তোমাৰ নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন হৈ থাকে বুজি পাইছে না অঁ ছাৰ ইজি হৈছে এতিয়া প্ৰথম ডায়গ্ৰামটো বুজি পালে এইবিলাক ইজি হৈ গৈ থাকে আৰু প'জটো দিয়া আছে হ'ব এইটো কথাটো হয় নাই তুমি মই যে জাবৰ ফেলোৱা কথাটো কৈছিলো অঁ জাবৰ ফেলোৱা কথাটো তোমাৰ এইটো কনজাম্পশ্যনে এইটো জাবৰটো কাৰোবাৰ ওচৰত পেলাই দিলা তোমাৰ ওচৰত গন্ধটো নাহিলে হয় নাই কিন্তু যাৰ ওচৰত পেলাই দিয়া সিহঁতে বা গোটেই অঞ্চলটোৰ দুৰ্গন্ধ এটা হৈ গ'ল গতিকে সেইটো নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন হ'ব বুজি পাইছা কথাটো বা অঁ তুমি ছাৰ মদ পানী খোৱা কথাটোও একেই হ'ব আমি কষ্টটো একে ধৰি ল'লে নেগেটিভ এক্সটাৰ্নেলিটি হৈ যাব তুমি ভাল পাইছা ঠিকে আছে মানে কি মদ খাইছা তোমাৰ ধুনীয়া লাগিছে হয় নাই গধূলি গধূলি মদ খাইছা তুমি অত্যাচাৰ কৰিছা তোমাৰ খুব ফূৰ্তিয়ে লাগিছে মদ খোৱা মানে ফূৰ্তি পাই কিজানি কাজিয়া কৰিলে নাই কিন্তু ওচৰত মানুহবিলাকে অশান্তি পাইছে বুজি পাইছা চ' দেট মিনছ ইউ আৰ প্ৰডিউচিং ইউ আৰ কনজিউমিং নেগেটিভ এৰাইজিং অৰ ইউ আৰ ৰিলিজিং নেগেটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন বুজি পাইছা না ইটছ ইজি coming to the next slide in next slide will be the last class for today ওলাইছে নে পজিটিভ এক্সটাৰ্নেলিটি ইন কনজাম্পশ্যন অঁ ছাৰ ওলাইছে ইয়াত তোমাৰ মাৰ্জিনেল ছ'চিয়েল বেনিফিটটো মাৰ্জিনেল প্ৰাইভেট বেনিফিটতকৈ বেছি মানে ছ'চাইটিত বেছিকৈ বেনিফিটটো হৈ আছে ব্যক্তিগত বেনিফিটতকৈ বুজি পাইছা চ' ইয়াতো সেই একে এজামশ্যন আছে এজামশ্যন মিনছ দ্য চেম বুলি নিলিখিবা আৰু পৰীক্ষাত তোমালোকে দেই চেম বুলি নিলিখিবা চেম মিনছ ইয়াত দ্য মাৰ্জিনেল ছ'চিয়েল কষ্ট ইজ গিভেন হুইচ ইজ ইকুৱেল টু দ্য মাৰ্জিনেল প্ৰাইভেট কষ্ট বুজি পাইছেনে চ' এইটো দিয়া থাকিব এতিয়া ছ'চিয়েল বেনিফিট মাৰ্জিনেল ছ'চিয়েল বেনিফিট is greater than marginal private benefit. In this situation, we can define that there is positive externality in consumption. ঠিক আছে so এইটো এটা inefficiency situation so efficiency হ'বলৈ হ'লে marginal social cost equal to marginal private marginal social benefit হ'ব লাগিব so এইটো কেনেকৈ আহিব কেনেকৈ আমি এইবিলাক সলভ কৰিম সেইটো আমি নেক্সট ক্লাছত পঢ়িম হ'বনে অঁ ছাৰ আজিলৈ সামৰো বুজি পাইছে চাগে তোমালোকে মই এনে জাষ্ট সামাৰিকে কথাটো কৈছো আমি গোটেই চেপ্টাৰটো ইয়াত মাৰ্কেট ফেইলৰ জানিবৰ কাৰণে বজাৰে কাম নকৰা মানে বজাৰৰ বিফলতা বুলি কয় অসমীয়াত ক'লে বজাৰ বিফলতাটো বুজিবৰ কাৰণে আমি বজাৰ বস্তু সেইটো জানিব লাগিব গতিকে বজাৰ কি বস্তু আমি ক'লো তাৰপিছত বজাৰৰ বিফলতা মানে কি ক'লো সেইটো আমি ক'লো মানে এইটো বজাৰ যিটো চলি আছে তাৰ পৰা আঁতৰি অহাটোৱে বজাৰৰ বিফলতা ডাইভাৰজেন্স হৈ থাকিলে আৰু বজাৰ বিফলতাৰ কিছুমান উৎস আছে কাৰণ বুলিও ক'ব পাৰা তুমি উৎস বুলিও ক'ব পাৰা এইবিলাক কি মনোপলি আনচাৰ্টেনিটি তাৰপিছত এক্সটাৰ্নেলিটি পাব্লিক গুড আৰু এছিমেট্ৰিক ইনফৰমেশ্যন হয় নাই মানে কি অসমীয়াত ক'লে আমি কি ক'ম একচিটিয়া বজাৰ হ'ব পাৰে একচিটিয়া হ'ব পাৰে বজাৰ নহয়ে আৰু এইটো একচিটিয়া বুলি ক'লে একচিটিয়া হ'ব পাৰে অনিশ্চয়তা হ'ব পাৰে বাহ্যিকতা ৰাজহুৱা দ্ৰব্য আৰু মানে কি ইনকমপ্লিট যিটো ইনফৰমেশ্যন মানে অসম্পূৰ্ণ বা অসদৃশ চিমেট্ৰিক লিখিছেতো অসদৃশ খবৰ বা অসদৃশ তোমাৰ বাতৰি তেনেকুৱা হলে হ'ব পাৰে ইয়াৰে তোমাৰ মনোপলি বস্তুটো ইয়াৰ আগৰ চেপ্টাৰত পঢ়াব আনচাৰ্টেনিটিটো আনফৰ্চুনেটলি তোমালোকৰ চিলেবাছত নাই আৰু আমাৰ এই ইউনিটটোত চিলেবাছত আছে এক্সটাৰ্নেলিটি আছে পাব্লিক গুড আছে আৰু এছিমেট্ৰিক ইনফৰমেশ্যন আছে আৰু এক্সটাৰ্নেলিটি কি বস্তু আমি অলৰেডি পঢ়িলো কেনেকুৱা প্ৰকাৰ সেইটোও পঢ়িলো ডায়গ্ৰামেটিকেলি আমি এনালাইজ কৰিলো আৰু এক্সটাৰ্নেলিটি এৰাইজ হোৱা মানে মই বাৰে বাৰে কৈ আছো এক্সটাৰ্নেলিটি এৰাইজিং মিনছ অৰ externality situation going on means the meaning is there is inefficiency in the market or there is inefficiency situation going on বুজি পাইছা so we have to solve this
inefficiency situations, and there are some methods of solution of inefficiency situation that will be discussed in the next class. হ'ব? Oh, sir. Oh, sir.